হেল্ল' গাইজ, আজিৰ ব্যায়ামৰ মেইন টপিকছটো হ'ল খালী বডিৰে খোজকঢ়া, দৌৰা আৰু ব্যায়াম। আপুনি এটা কথা ভাবিছেনে যে আপুনি বা মই কিমান দিন হৈছে গাহৰ লগত মাটিৰ লগত টাচ নাই? সঁচা কথা ক'ব গ'লে মই আজি বহুত দিন হৈছে, প্ৰায় 5 বছৰমান হ'ব মই গাহৰ লগত আৰু মাটিৰ লগত টাচ নাই। তাৰ ফলত কি হয়, আমাৰ চকুৰে আমি কম দেখোঁ, ব্ৰেইনৰো এফেক্ট হয়। সেইটো কথাটো আপুনিও জানে, ময়ো জানো। আজিৰ যিটো ব্যায়াম, এইটো একেবাৰে সাধাৰণ ব্যায়াম। এইটো আপুনিও কৰিব পাৰিব। আৰু মই যিটো কৰি আছোঁ এতিয়া, প্ৰথমতে নিজকে ৱৰ্কআউট কৰি বডিটো ফ্ৰী কৰি ল'ব লাগে। এতিয়া যিটো কৰি আছোঁ এইটো কঁকালৰ বিষ কমে। এতিয়া যিটো কৰি আছোঁ এইটো হ'ল বুকডনৰ ফলত আপোনাৰ বুকুখন আগফালে ওলাব, বুকুটো বেছি মজবুত হ'ব, হাত দুখন মজবুত হ'ব। এইটো নতুনসকলে প্ৰথম এবাৰ দুবাৰ কৰিব লাগে। লাহে লাহে এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰকৈ এনেকৈ বঢ়াই গৈ থাকিব লাগে। এতিয়া যিটো কৰিব লৈছোঁ, এইটো যাৰ পেটত অতিৰিক্ত চৰ্বি থাকিব বা ভৰিত মেদ জমা হৈ থাকিব, তেওঁলোকৰ কাৰণে অলপ কঠিন হ'ব, কষ্ট হ'ব। আপোনালোকে ফিল্ডত আহিব নোৱাৰিলে ঘৰতে চেষ্টা কৰি চাব। প্ৰথম এবাৰ দুবাৰ কৰিব, তাৰপিছত লাহে লাহে 2বাৰ 3বাৰ 4বাৰ 5বাৰ 10বাৰমান কৰিব পাৰিলে বেছি ভাল। এতিয়া যিটো মই কৰি আছোঁ এইটো হ'ল উঠক বৈঠক। যদি আপোনাৰ পেটত বেছি চৰ্বি থাকে বা ভৰিতে আপোনাৰ মেদ জমা হৈ আছে, তেতিয়াহ'লে আপুনি উঠক বৈঠক দিবলৈ অসুবিধা হ'ব। প্ৰথম দিন আপুনি এবাৰ দুবাৰ কৰিব, তাৰপিছত লাহে লাহে বঢ়াই গৈ থাকিব। এতিয়া যিটো কৰি আছোঁ পিছফালে যোৱা, এইটো আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি পাব। এইটো এবাৰ দুবাৰ 5বাৰমান কৰিব পাৰে। Thank you so much.